বেলেগ একো নাই অত্যাচাৰ হোৱাৰ পৰা বচাব লাগে আৰু দেই আমি কিমান ধুনীয়াকৈ আম লাগি আছে আৰু মানে এইটো চোৰ বুলি ক'লে ভুল হ'ব আংকুলটো কৈছে নে আনিব দিছে তেতিয়াহ'লে আৰু দেৰি নকৰোঁ আনোৱে আৰু ন কিমান ধুনীয়াকৈ আছে পকি আচলতে এইটো এতিয়া পৰিলে এনেই ৱেষ্টহে হ'ব তাতকৈ বেটাৰ আমাক মানে খাবলৈ দিছে কিন্তু ওচৰৰ তেওঁলোকে মানে খাবলৈ এইটো বিচাৰিয়ে নাহে আৰু আমি ছাতৰ পৰা ইমান ধুনীয়াকৈ ঢুকি পাওঁ সেইটো বাবে পৰি যাবা দেই কিমান বেছি ধুনীয়া আম মুঠতে ৱেষ্ট হ'ব নালাগে যিকোনো বস্তু মানিব তুমি কিবা বনাবা নেকি নাই এইটো বনাব আৰু অলপ পকিব লাগিব সেইখিনি আনিম দে সেইদিনাখনে আমাৰ ভিনদেউ ভণ্টিহঁতৰ ঘৰলৈ গৈছিলোঁ তাত মানে এই আমটো মই এনেকৈ কটাই দি এনেকৈ এৰুৱাই সৰু সৰু টুকুৰা কৰিছিলোঁ তাৰ আমাৰ দৰঙীয়া ভাষাত এইটো চকলোৱা বুলি কয় আৰু তাৰপিছত তেতিয়া একদম পিছত ভাত খাব নোৱাৰিলোঁ ইমানে টেঙা এতিয়া পকাকেইটা বাৰু এই পকাকেইটা কৰিম এইটো চিষ্টেমত বৰ ধুনীয়া আম এইটো চিষ্টেমত ধুনীয়া সেইটো মানে কেতিয়াও কাৰো বাহিৰ চাইডটো দেখি ভুল নাযাব বাহিৰে বহুত ধুনীয়া সৌন্দৰ্য ৱাও বিউটিফুল ভিতৰত কিন্তু এয়া এই কটাৰীখনলৈ লক্ষ্য কৰিব পাৰে দেই এই কটাৰীখন আপোনালোকে চাওক বহুত দিন হৈ গ'ল এই মানে পুৰা এনেকুৱা সমান আছিলে ব্যৱহাৰ কৰোঁতে ই মানে ক্ষয় গৈ ইমানখিনি হৈছেগে কিন্তু বহুতে বেছি চোকা আল্টিমেটলি এইটোৱে ক'ব বিচাৰিছোঁ যেতিয়া এগৰাকী ব্যক্তিয়ে মনত বহুত বেছি আঘাত পায় দুখ পায় কষ্ট পায় তেওঁ ভাঙি কষ্টটো সহ্য কৰি তেওঁ বহুত বেছি ষ্ট্ৰং হৈ যায় এইটো আম ভাল হ'বনে যদি ভাল হয় মোৰ মনটো ভাল যদি আমটো বেয়া মোৰ মনটো বেয়া কৃষ্ণ প্ৰভু এইয়া দেখিলে নহয় মোৰ মনটো সৰু থাকোঁতে যেতিয়া এনেকৈ আম কাটো আমটো কাটিলে যেতিয়া আমটো পুৰা ভাল হয় দেখিছা কাটা মানুহটোৰ মনটো ভাল কাৰণে আৰু যদি পোক ওলাই লগে লগে ওচৰত থকাটো ফিডবেক দিব তোৰ মনেই বেয়া তোৰ মনেই পচা সেইকাৰণে আমটো পোক আছে সেইবিলাক আৰু দিয়ক অতীত এতিয়া মই মানে কি কৰিম এতিয়া এই যিকেইটা টেঙা আম আছে সেইকেইটা বাছ আৰু এয়াহে হ'ল গতি এই কেঁচাখিনি এৰকম ৰুকিছিলোঁ কেঁচা মানে পকিছিলেই টেঙা হ'ব বুলি এনেকৈ দিলোঁ এইখিনি এতিয়া আমৰ এনেকুৱা মানে আমৰ সংকটজনক অৱস্থাত আছে আৰু আনপিনে মই নিমখ দিব লাগিব দেই কমফৰ্ট জোন বুলি যে কওঁ কমফৰ্ট জোনটো সকলোৰে বেলেগ দেই মই কিছুমান এনেকুৱা বস্তুৰ লগত কানেক্ট হৈ থাকোঁ কিছুমান এনেকুৱা বস্তুৰ লগত মোৰ কমফৰ্টেবল মই ফিল কৰোঁ সেইখিনি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰোঁ আজি মই এটা খুব ধুনীয়া প্ৰডাক্ট যিটো ৰিভিউ মই আগতেও দিছোঁ আৰু আজি মই এটা কাৰণে ক'বলৈ গৈ আছোঁ ইয়াৰ পেকেজিংটো চেঞ্জ হৈ গৈছে কিন্তু কামখিনি আগৰ দৰে আছে খুব ধুনীয়া হয় এভাৰটিন ব্ৰেণ্ডৰ চেনিটেৰী পেডৰ কথা ক'বলৈ গৈছোঁ মই এভাৰটিন ব্ৰেণ্ডৰ কেইবাটাও প্ৰডাক্টৰ ৰিভিউ আপোনালোকক দিছোঁ আৰু মোৰ ভিডিঅ' চাই যেতিয়া আপোনালোকৰ মাজত কোনোবাই কিনে তেতিয়া মই নটিফিকেশ্যন পাই যাওঁ মানে আমাৰ এটা ছিষ্টেম আছে আল্টিমেটলি এইটোৱে গম পাইছোঁ যে আপোনালোকে মোক বিশ্বাস কৰি পেলাই তেনেকুৱা ধৰণৰ প্ৰডাক্ট কিনিছে আৰু আপোনালোকে যে সেই বিশ্বাসখিনি কৰিছে সেই বিশ্বাসটোৰ বাহিৰত মই কেতিয়াও কাম কৰিব নিবিচাৰোঁ আজি মই ক'বলৈ গৈ আছোঁ এভাৰটিন ব্ৰেণ্ডৰ এই পিৰিয়ড কেয়াৰটোৰ কথা ইমানেই বেছি ভাল হয় ইউজ কৰিবলৈ মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই দিওঁ মই আপোনালোকক কৈ আছোঁ এইটো এভাৰটিনৰ পিৰিয়ড কেয়াৰৰ কথা যিটো বনোৱা হৈছে নিম আৰু চেফ্ল'ৰ পৰা ইয়াত টোটেল 40টা চেনিটেৰী পেড থাকে যাৰ চাইজ XXL হয় আৰু এইটো 100% কটনৰ হয় যিসকলৰ হেভি ফ্ল' হয় তেওঁলোকে এই চেনিটেৰী পেডটো ব্যৱহাৰ কৰিব পাৰে ইয়াৰ পেকেজিঙো খুব ধুনীয়া হয় এইটো চাব পাৰে ইমান বেছি ধুনীয়াকৈ পেকেজিং কৰা থাকে কোনো ধৰণৰ ইনফেকশ্যন হ'বলৈ চান্সেই নাপায় এইটো চাওক মই খুলি পেলাই দেখুৱাই দিছোঁ যথেষ্ট পৰিমাণে দীঘল হয় আৰু ইয়াতে ডাবল ফ্লেপছ আছে এইটো এটা ফ্লেপছ আৰু এইটো এটা আল্টিমেটলি আপোনালোকে এইটো ইউজ কৰি পেলাই বহুত লং টাইমৰ কাৰণে আপোনালোকে থাকিব পাৰিব ক'ৰবাত ট্ৰেভেল কৰিলে হওক কিবা কৰিলে হওক একো দিগদাৰ নাপায় একদমেই লাইট হয় গতিকে যদিহে আপোনালোকে কোনোবাই ল'ব বিচাৰিছে এভাৰটিন ব্ৰেণ্ডৰ এই পিৰিয়ড কেয়াৰটো তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে তাৰ পৰা গৈ আপোনালোকে কিনি ল'ব পাৰিব বাপৰে বাপ ইমান ধুনীয়াকৈ লিখিছা থেংক ইউ আৰু সোণপাহে তোমাৰ কোন হয় নহয় নেকি হয় আকৌ তুমি মোৰ কোন হোৱা ভাগিন হয় জানো ওহো মৰমৰ ভাগিন নে বদমাছি ভাগিন আকৌ বাবু মৰমৰ ঠিক আছে থেংক ইউ এইটো ভাঙি দিওঁ নে মই এনেকৈ অ'কে খেলি থাকা দেই তুমি অকলে খেলি থাকে ছোৱালীজনী কি বনাইছে এইটো কি
Itu sofa, itu table, itu চকী. Okay. Itu kitab. Oh, itu মানে কিতাপ থোৱা এনেকে টেবুল হয় এখন. Itu murha. Oh, murha. Okay, এখন বিছনা. Itu sofa. Itu sofa আমাৰ মন বহিব ইয়াতে, মই বহিম ইয়াতে, নিখা বহিব ইয়াতে. তাৰ পিছত ইয়াতে মা বহিব মনৰ এখন চকীত মনৰ দেউতা বহিব আৰু এখন টেবুলত আমি সবে একেলগে মিলি চাহ খাম ন মা আৰু আমাৰ ইয়াতে কি আনবতে আৰু মনে ৰাতি টোপনি যাব ওচৰতে মুঢ়াটো থাকিব তাতে পানী বটল থৈ দিম গড ভাইকে থৈ দিও নেকি এতিয়া ন মা যেতিয়া শিশুসকলক এনেকুৱা খেলা বস্তু আনি দিয়া হয় তেতিয়া হয়তো বহুতে ভাবিব পাৰে আবৰ্জনা প্ৰথমতে আমাৰ মনে ইয়াতে এলফাবেট খিনি ধুনিয়াকে শিকি ললে তাই যেতিয়া সৰু আছিল তেতিয়া আৰু আনি থকাই হয় মানে যেহেতু কালাৰিং এইবিলাক বস্তুত ইন্টাৰেষ্ট আহি যায় আৰু আজি তাই একদম খুব ধুনিয়া এটা বস্তু বনাই দিলে ABCD বা 1 2 3 4 এইখিনি কনসেপ্ট যেতিয়া ক্লিয়াৰ হৈ গল তাৰ পিছত এই বস্তুটো ওয়েস্টেজ নহয় পেলাই দিয়া নাই খুব ধুনিয়াকে থৈ দিয়া গৈছিল আৰু তাই মাজে মাজে এই বস্তুবিলাক উলিয়াই পেলাই খেলি থাকে আৰু এতিয়া সাকচন তাই ক্ৰিয়েটিভ মাইন্ডেৰে খুব ধুনিয়াকে গুটেইখিনি কাম কৰিলে আৰু দেখি অসাকে মৰম লাগিছে হয়নে আমি কেতিয়াবা অকমানি সোফা বিলাক যেতিয়া কৰবাত দেখো ইমান কিউট লাগে আৰু তাই এইটো ব্ৰেইন ইউজ কৰি পেলাই ইমান ধুনিয়াকে টেবুল এখন কিতাপ বুলি কৈছে দে ভাল লাগিছে যে তাই পঢ়া টেবুলত বেলেগ বস্তু নাৰাখি বা এই মুহাটোত বিছনাখনৰ ওপৰত বেলেগ বস্তু নাৰাখি পেলাই কিতাপ বুলি নামাকৰণ কৰি এই বস্তুটো ৰাখিছে নাইস গতিকে এনেকুৱা বস্তু অৱশ্যে ঘৰ সাফা কৰা মানুহবিলাকৰ জুনি মই যদি সাফা কৰিবলগীয়া হয় বিছনাখন এইবিলাক ভৰাওতে বৰ অশান্তি লাগে কিন্তু এইবিলাক কাম যেতিয়া শিশুসকলে কৰে দেখি অৱশ্যে মনটো খুব বেছি ভাল লাগে হয় নাই কব এখন টেবুল ও মা টেবুলখন ভাঙি গল হা ভাঙিছে নে নাই ভাঙা ভাঙিবনে এনেকে থৈ দিবা আজি হা এনেকে থৈ দিবা আকৌ এই তুমি কাপোৰজোৰ দিয়াচোন এই কাপোৰজোৰ দিয়া আৰু এইখিনিতে এযোৰ হেভি সেমি পাটৰ কাপোৰ আপোনালোকক দেখাই দিও এইযোৰ সেমি পাটৰ কাপোৰ বহুতে বেছি হেভি ডিজাইনটো খুব ধুনিয়া এই কাপোৰজোৰ ৰেডি কৰা হৈ গল এই কাপোৰজোৰ মই কাইলে ডেলিভাৰি দিম মই বডি তেনেকা হেভি কে ওয়াৰ্ক কৰা আছে সেমি পাটৰ দে আৰু এটো সব গুটে বডি তেনেকা আৰু এখন ধৰি দিয়া এনেকে বহল কৰি দিয়া ওকে এই সব গুটে চাদৰখনৰ ইমান ধুনিয়া কে হেভি কে ওয়াৰ্ক কৰা আছে এই গাড়ীখনৰ নামটো কি মা এই গাড়ীখনৰ নামটো কি হয় তুমি এবাৰ চলাই দেখাই দিয়া না মই যে চলাবলৈ নেজানো চলাই দেখাই দিয়াচোন আৰু আমাৰ মনৰ এটা বস্তু ভাল কবই লাগিব তাই কোনো এটা বস্তু ভাঙিব বা হেৰাবলৈ নিদিয়ে এখন 2 বছৰ হৈ গল নেকি আনিবৰ কাৰণে পৰি যাব দেই এই ধাক্কা দিয়ে গাড়ী ফিলিংছ লৈ আছে তাই এখন কোনে দিছে তোমাৰ কোনে দিছে মই কোন কোন তোমাৰ কি হয় ভাগিন কোন তোমাৰ মই তোমাৰ কোন হয় মাহি তুমি মোৰ কোন হয় ভাগিন মানে কি ভাগিন মানে ভাগিন আৰু মানে কি ভাগিন আই লাভ ইউ আৰু দিয়া তুমি যে মোৰ বাৰ ছোৱালী সেইকাৰণে তুমি ভাগিন কেছিখন তেনেকে কেছি ইংলিশ কি হয় সিজাৰ দিয়া মোক দিয়া হাতখনৰ ইংলিশ কি হয় তুমি যে মোক দিছা হাতখনৰ ইংলিশ কি হয় কোৱা কিবা আহিছে হাতখনৰ ইংলিশ কি বুলি কয় কোৱা এ হেন পৰুৱাটো দেখি ভয় খাইছা হে পৰুৱা দেখি ভয় খাই নেকি জান গতিকে পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিৰ ভিডিঅ'টিৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ